আপুনি বাৰু জানেনে যে পৃথিৱীৰ আটাইতকৈ দ স্থান কোনটো, য'ত মাউণ্ট এভাৰেষ্ট পৰ্বতটো সুমুৱাই দিলেও ডুবি যাব? তে শুনক, পৃথিৱীৰ আটাইতকৈ দ স্থানটো হৈছে মাৰিয়ানা ট্ৰেঞ্চ, অৰ্থাৎ মাৰিয়ানা খাল। পশ্চিম প্ৰশান্ত মহাসাগৰৰ মাৰিয়ানা দ্বীপসমূহৰ পূব দিশত মাৰিয়ানা ট্ৰেঞ্চ স্থিত। আৰু মাৰিয়ানা ট্ৰেঞ্চৰ গভীৰতা হৈছে বৰ্তমান সময়লৈকে বৈজ্ঞানিকে অনুমান কৰা মতে প্ৰায় 11,000 মিটাৰ, অৰ্থাৎ 11 কিলোমিটাৰ। আৰু মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে 8,849 মিটাৰ। গতিকে এই মাৰিয়ানা ট্ৰেঞ্চত মাউণ্ট এভাৰেষ্টটো প্ৰায় ডুবি যাব। এই মাৰিয়ানা ট্ৰেঞ্চৰ গভীৰতাৰ ভিতৰত আজিলৈকে সূৰ্যৰ পোহৰ সোমোৱা নাই, অৰ্থাৎ এই মাৰিয়ানা ট্ৰেঞ্চৰ গভীৰতা একেবাৰে অন্ধকাৰ। মাৰিয়ানা ট্ৰেঞ্চৰ একেবাৰে গভীৰ অংশক চেলেঞ্জাৰ দ্বীপ বুলি কোৱা হয়। আৰু ইয়াৰ গভীৰতাত পানীৰ প্ৰেছাৰ হৈছে ওপৰৰ তুলনাত প্ৰায় 1000 গুণ বেছি, অৰ্থাৎ যিকোনো মানুহৰে শৰীৰৰ টুকুৰা টুকুৰ হৈ যাব। এতিয়াও বৈজ্ঞানিকে মাৰিয়ানা ট্ৰেঞ্চৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই।